লখিমপুৰ গোৱালপাৰা আৰু ধুবুৰী জিলাৰ উচ্ছেদিত লোকৰ পুনৰ সংস্থাপনৰ দাবীত অসম চৰকাৰ মুখ্য সচিবৰ লগত আলোচনাত মিলিত অখিল গগৈ। আজি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত লখিমপুৰ গোৱালপাৰা আৰু ধুবুৰী জিলাৰ উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু উচ্ছেদিত পৰিয়ালৰ এটা প্ৰতিনিধি দলে অসম চৰকাৰ মুখ্য সচিবক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয়। দীঘলীয়া আলোচনাটোৰ প্ৰতিনিধিসকলৰ পক্ষৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই সকলো অভিযোগ উত্থাপন কৰে। বেআইনীভাৱে আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ৰাষ্ট্ৰই কেতিয়াও উচ্ছেদ নকৰিবলৈ দাবী জনায় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। উচ্ছেদিত থলুৱা আৰু স্বদেশী পৰিয়ালসমূহক যথোপযুক্ত ক্ষতিপূৰণ সহ মাটি দি শীঘ্ৰে সংস্থাপিত কৰিবলৈ দাবী জনায় বিধায়ক অখিল গগৈ। মুখ্য সচিবে আইন অনুসৰি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মতি জনায়। উল্লেখযোগ্য যে যোৱা 11 জুলাইত ৰাইজৰ দলৰ সভাপতি আৰু বিধায়ক হিচাপে অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই 3খন জিলাৰ উচ্ছেদিত ৰাইজক সংস্থাপন দিবলৈ দাবী জনাইছিল আৰু মুখ্যমন্ত্ৰীৰ যুক্তিসন্মত আৰু আইনসন্মত কথাবোৰ মানি ল'ব বুলি ঘোষণা কৰিছিল। আজি আমি লখিমপুৰৰ যিটো উচ্ছেদ আছিলে, ধুবুৰীৰ যিটো উচ্ছেদ আছিলে আৰু গোৱালপাৰাৰ যি উচ্ছেদ আছিলে, এই তিনিওটা বিষয়ক লৈ কিছুদিনৰ আগতে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়টো চিফ ছেক্ৰেটাৰীৰ হাতলৈ লিখি দিছিলে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই তেওঁ লিখি দিয়া যি আমাৰ স্মাৰকপত্ৰখন আছিলে, আমাৰ স্মাৰকপত্ৰৰ ওপৰত তেওঁ লিখি দিছিলে, ফৰৱাৰ্ড কৰি দিছিলে। আজি সেই বিষয়টোক লৈ চিফ ছেক্ৰেটাৰীৰ লগত আমাৰ ৰাইজৰ দল আৰু কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি ধুবুৰীৰ প্ৰতিনিধি, গোৱালপাৰাৰ প্ৰতিনিধি আৰু লখিমপুৰৰ প্ৰতিনিধিৰ জৰিয়তে আজি মুখ্য সচিব ডাঙৰীয়াক সাক্ষাৎ কৰা হ'ল। মুখ্য সচিব ডাঙৰীয়াক কেটেগৰিকেলি কোৱা হ'ল যে লখিমপুৰত যিখিনি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰক উচ্ছেদ কৰা হৈছে, তেওঁলোকৰ যিমান মাটি উচ্ছেদ কৰা হৈছে তাৰ সমান পৰিমাণৰ মাটি অন্য ঠাইত দিব লাগে। আনহাতে খ্ৰীষ্টিয়ান 20 ঘৰকো তেনেকৈ ধৰণে কৰিছিলে আদিবাসী, তেওঁলোককো ক্ষতিপূৰণ দিবলৈ কোৱা হৈছে। ঠিক তেনেকৈ আন মুছলমান যিসকল লোক আছিলে তেওঁলোককো, আটাইবিলাককে আমি যাতে অতি সোনকালে তেওঁলোকক এটা বিকল্প ঠাইত মাটি দি তেওঁলোকে যাতে ঘৰ বনাই থাকিব পাৰে, ঘৰ বনাবৰ কাৰণে এটা গভৰ্ণমেণ্টৰ পিনৰ পৰা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্ট দিবৰ কাৰণে আমি দাবী কৰিছোঁ। দ্বিতীয়তে গোৱালপাৰাৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে পাইকান নামৰ অঞ্চলটোত উচ্ছেদ কৰিছে, য'ত এজন মানুহক গুলীয়াই হত্যা কৰা হৈছে আৰু আপোনাৰ এখন বিলত কি বুলি কয় হাছিলা বিলত উচ্ছেদ কৰা হৈছিলে। সেই হাছিলা বিলৰ উচ্ছেদৰ দুইটা বিষয় আলোচনা কৰা হ'ল, দুইটা বিষয় তন্নকৈ কোৱা হ'ল আৰু তন্নকৈ কোৱাৰ পাছত মুখ্য সচিব ডাঙৰীয়া তাত পুলিচে যে এতিয়া মানুহবিলাক খেদি আছে সেইটো বন্ধ কৰিবলৈ দাবী জনোৱা হ'ল। মুখ্য সচিবে লগে লগে সেইটোক ৰেছপন্স কৰিছে। দ্বিতীয়তে আমি কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিলে যে হাছিলা বিলৰ মানুহ আৰু পাইকানৰ মানুহ, সেই মানুহখিনিক নতুন এটা ঠাই কি কয় এইটো ৰাক্ষসিনী পাহাৰত সংস্থাপিত কৰিব বুলি কৈছিলে। তেওঁলোকক অতি সোনকালে সংস্থাপিত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ আৰু এই বিষয়টোক লৈ মুখ্য সচিবে গুৰুত্ব দি গোটেই বিষয়টো আলোচনা কৰিছে। তৃতীয়তে আপোনাৰ ধুবুৰীৰ আমি চাপৰ অঞ্চলত যিটো উচ্ছেদ হৈছিলে, সেই উচ্ছেদৰ 3টা ধৰণৰ মাটি আছিলে। এটা হ'ল ম্যাদী পট্টাৰ মাটি। ম্যাদী পট্টাৰ মাটিত আমি যথোপযুক্ত 2013 চনৰ ভূমি ক্ষতিপূৰণ আইন অনুসৰি ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছোঁ। এলটমেণ্ট যিবিলাকক দিয়া হৈছিলে, সেই এলটমেণ্ট দিয়া পৰিয়ালবিলাকক প্ৰপাৰ ৰিহেবিলিটেশ্যন কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু বাকী যিমানখিনি মানুহ আছে গোটেইখিনি মানুহৰ কাৰণে মানে এনক্ৰোচাৰ, নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24 গোটেইবিলাক